অসমত কোনো সিনেমাৰ ট্যাক্স এন্টাৰটেইনমেন্ট ট্যাক্স নাই কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা জিএসটি কালেকশন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় জিএসটি 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় জিএসটি 5 টকা লয় 5% লয় কিন্তু ইয়া কালেক্ট কৰে সেন্ট্ৰেল গভৰ্নমেন্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘুৰাই দিয়ে আধা সেন্ট্ৰেল গভৰ্নমেন্টে ৰাখে তাৰ মানে 18% যদি জিএসটি লয় তাৰ 9% ৰাজ্য চৰকাৰে পায় 5% যদি জিএসটি লয় তাৰ 2% ৰাজ্য চৰকাৰে লাভ কৰে আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ সিনেমা ৰৈ ৰৈ বিনালে সিনেমা হলত 31 তাৰিখে আহিব যেহেতু ট্যাক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্ট নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি জিএসটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশনৰ এক মাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলো আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলো আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জিএসটিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হলে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱন কালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যেটো জিএসটিৰ অংশ আমি কালেক্ট কৰিম এই গুটেই কালেকশনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি